অসমৰ উন্নতিক বিৰোধিতা কৰা সকলক মই এটা বাৰ্তা পঠাব খোজো। অহা 5টা বছৰত আমি অসমৰ বাবে ধুমুহাৰ দৰে কাম কৰিম। আপোনালোকে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব। অসমৰ ৰাইজৰ আশীৰ্বাদত সেই বাধাৰ প্ৰাচীৰ আমি ভাঙি ছিঙি শেষ কৰি দিম। আৰু অধ্যক্ষ মহোদয়, প্ৰত্যাহ্বানৰ বাবে আমি ভয় নকৰোঁ। প্ৰত্যাহ্বানৰ মাজতো মথাউৰিৰ ওপৰত কি হ'ব? আমাৰ সমষ্টিৰ ৰাস্তাও হ'ব, আমাৰ স্কুলো হ'ব, নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনো পাব। অসমৰ অশ্বমেধৰ ঘোঁৰা ইয়াক ধৰি ৰাখিব পৰা নাযায়। অধ্যক্ষ মহোদয়, ৰাইজে উত্তৰ দিলে। 102জন বিধায়কেৰে ৰাইজে আমাক আশীৰ্বাদ দিলে যে এতিয়া কাম কৰক, আৰু কাম কৰাৰ কাৰণে আমি ভোট দিছোঁ। আৰু অধ্যক্ষ মহোদয়, নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী আমি শিৰত লৈ অসমৰ ৰাইজৰ বাবে কাম কৰিম। অসমৰ ৰাইজক আগুৱাই লৈ যোৱাৰ বাবে আমি নিজক আকৌ এবাৰ সমৰ্পণ কৰিম।